নমস্কাৰ বন্ধুসকল সৰু কালতে কিছুমান বস্তু দেখি আমাৰ মনত প্ৰশ্ন সৃষ্টি হৈছিল যেনে পৰুৱাবোৰে কেনেকৈ আৰু কিয় একেটা বাটেৰে লাইন পাতি যায় ইহঁতে কেনেকৈ খাদ্যৰ সন্ধানত পথ প্ৰদৰ্শন কৰে সৰুতে বাৰু পৰুৱাবোৰক দেখি এইটো কথা আপোনাৰ মনলৈ আহিছিল নে আৰু ইয়াৰ উত্তৰটো আপুনি ডাঙৰ হোৱাৰ পিছত জানিব পাৰিলেনে যদি ইয়াৰ সঠিক উত্তৰটো আজিলৈকে জানিব পৰা নাই তেন্তে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানি থওক প্ৰথমতে এটা পৰুৱাই অকলেই খাদ্য বিচাৰণ কৰি খাদ্যৰ সন্ধান উলিয়ায় যেতিয়া খাদ্য পাই যায় তেতিয়াই উভতি অহাৰ সময়ত পথটোত ফেৰমন নামৰ এক ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে বা ফেৰমন এৰি আহে আৰু এই ফেৰমনৰ জৰিয়তে অন্য পৰুৱাবোৰে সেই খাদ্য থকা স্থানলৈ লাইন লাগে ফেৰমন এৰি অহা পথটো সিহঁতৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰে এই প্ৰক্ৰিয়াটোক ইংৰাজীত ACO বা ফেৰমন এণ্টি কলনি অপ্টিমাইজেশ্যন বুলি কোৱা হয় যদি দুটা পৰুৱাই দুটা ভিন্ন পথ অনুসৰণ কৰে আৰু অন্য কেইটামান পৰুৱাই সেই পথ দুটা অনুসৰণ কৰে যিটো ছুটি পথ হয় সেই পথটোত পৰুৱাৰ সংখ্যা অধিক হ'ব বা অধিক হয় তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব ধন্যবাদ পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত